নাম হল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকা লিখিছিলে তেখেতৰ এটা ফিলিংছ আছে এই গীতটো তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনসেপ্টটো তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা সোশ্যাল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই সুৰ কৰিছো বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেবেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিছনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই সব জানে সব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে সিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত সবে জানে আৰু ছাৰে ক'ব হয় কোনে মই যোগাযোগ মই নাজানিছিলো প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলো কোনে কৈছে আজি মই প্ৰথম লগ পাইছো কিন্তু মই এইটো জানো ফোক গান হয় সবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছো নামটো কালেকশ্যন কৰা বুলি প্ৰথম দিনৰ পৰা দিছো মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছো আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতেও দিছো আৰু স্পেচিয়েল থেংকছ বুলিও দিছো কালেকশ্যন কৰা বুলিও দিছো আৰু এইটো কথা মই তেখেতকো কৈছো ছাৰ আপোনাৰ নামটো মই দিছো আপোনাক সন্মানো দিছো আপুনি যেনেকা লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছো আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকে কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছো মই গম নাপাম মই ক'লো এইটো গানটো মই জানা মতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মই বড়ো ভাষী তথাপিতো যেহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায় সেইকাৰণে মই এই আজি যিটো সাক্ষাৎকাৰ সেইটো মই অসমীয়া ভাষাতে দিব লৈছো প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছো বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছো মই নিজে বুজি পোৱা নাই আৰু অভাৰফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছো আজি ক'লে মই নাজানো তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে মই বিয়াৰটাৰ যিজন সভাপতি প্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছো গতিকে তেওঁৰ দ্বাৰাহে যত আলোচনা বিলোচনা হ'ব লাগে এইবোৰ হৈ আছে আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই এই গীতৰ কিছু কথা মই সংযোজন কৰিছো হয় কাৰণ এইটো যেহেতু লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে এইটো এটা সম্পূৰ্ণ গীত গাবলৈ হলে মানে আৰু দুটামান ষ্টেঞ্জা যোগ দিবলগীয়া হয় যদি লক্ষেশ্বৰ দৈমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে তেনেহলে এইটো কেনেকে ফক চং হ'ল এইটো লিখা গীতহে হ'ল কোনোবা এজন লিখকৰ গানহে হ'ব তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে তেওঁ লিখক হ'ল তেনেহলে য'ৰ পৰা নহওক যেনেকে ট্ৰান্সমিটেড নহওক তেওঁ লিখক হৈছে গতিকে এইটো লোকগীত হয় নে নহয় মই নাজানো তেওঁ মানে ফক চঙেই বুলি কৈছে আৰু লিখা বুলি কৈছে মোৰ তাত বহু গীত আছে তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকে কৈছে কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই এইটো হ'ল প্ৰথম কথা কিন্তু মোৰ বাইকটোত যেহেতু মই বহুত কৈছিলো তেওঁ বুজি নাপাব পাৰে যে মই কৈছো তেওঁ গীত গাব পাৰে
গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই তেওঁ লোকগীত গায় আধুনিক গীত গায় তেওঁৰ ইচ্ছাৰ কথা মই তেনেকৈ কৈছোঁ কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছোঁ যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে তেওঁৰ পৰা অন্ততঃ পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন এই কথাষাৰহে মই কৈছোঁ তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই লক্ষেশ্বৰ দৈমাৰী লিখা বুলি পেলাই যিটো কৈছে আৰু তেওঁৰ লিখাৰ তাৰিখটো 2072 আছে 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো তেওঁহে সেইটো জানিব এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই এতিয়া গীতৰ কথাটো হ'ল থাফলিয়া ফৈনা জৌ লুংনা খৈনা দিহুন নাই হিঞ্জাও খাও নাই চং গেইলিয়া লেই বা আবৌ চং গেইলিয়া ইয়াতে মানে তেওঁ লিখা বুলি কৈছে আৰু সেইটো তেওঁ মানে কোন চনত লিখা বুলি ক'লে তাৰিখটো আছে কি 2072 চন এতিয়া 2025 চন চলি আছে আপোনালোকে মিডিয়াবিলাকে এইটো দৰকাৰ হ'লে ফটো কপি কৰি নিব পাৰে তেওঁ মই আকৌ এবাৰ কৈছোঁ তেওঁ কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনোবাই গোৱা এটি লোকগীত কি কৰিব তেওঁ তাত যদি পাৰ্মিশ্যন to reserve রাখে সরি রাইট টু যদি রিজার্ভ রাখে সেইটোহে তেওঁ মানে কি খুটি পুচি লৈ পেলাই গোৱাটো উচিত বুলি কৈছো মই এটা কথা মই ক'ব ইচ্ছা নহ'লেও ক'ব নিবিচাৰিছিলোঁ তথাপিতো মই ইয়াত অলপ উল্লেখ কৰিলে ভাল হ'ব নেকি যেতিয়া তেজাৰ ৰিলিজ হৈছিলে তেতিয়া যিটো ষ্টুডিঅ'ত সাধাৰণতে আমি গানবিলাক কৰোঁ তেওঁ মোক জনাইছিলে বোলে আপোনাৰ বাইদেউ গোৱা গীতৰ এটা এনেকুৱা ওলাইছে তেতিয়া মই ক'লো এইটো কি হ'ব মই আচলতে সেইবিলাক সোশ্যাল মিডিয়াৰ এই কথাবিলাক মই ভালদৰে নাজানো কাৰণ আমি চাবিটি বা মোবাইল চলাও মানুহ গতিকে এইবিলাক কথা মই বুজি নাপাওঁ বোলে তেওঁ বোলে 19 তাৰিখে এইটো গান মানে তেওঁ ৰিলিজ দিব আৰু তাত লিখা আছিলে আনায়াস থাপলি বনা বুলি আনায়াৰ মানে থাপলি বনা মেথাৰ তেতিয়া মই এটা সমস্যাত পৰিলোঁ এইটো কি হ'ব মই তেতিয়া আমাৰ বড়ো সমাজৰ আটাইতকৈ যিবিলাক টপেষ্ট উচ্চ স্থানৰ অনুষ্ঠান আছে তেওঁলোকলৈ মই অলপ যোগাযোগ কৰিলোঁ বোলে এনেকুৱা এটা হেৰি হৈছে বোলে এইটো এতিয়া মই কি কৰোঁ তেওঁলোকে বিশেষ পৰামৰ্শ দিলে মোক সেই পৰামৰ্শ মতেই মই চলি আছোঁ গতিকে মই নিজস্বভাৱে খুব বেছি পৰামৰ্শ লোৱা নাই মানে নিজস্বভাৱে কোনো সিদ্ধান্ত মই লোৱা নাই মই ধমক দিয়া বুলি তেখেতে কৈছে কিন্তু মই ধমক কেনেকৈ দিলোঁ মই সেইটো মই নিজেই বুজি পোৱা নাই কাৰণ সাধাৰণতে মই মানুহক খুব বেছি ধমক নিদিওঁ অলপ মই তেওঁৰ দৰে মানে খুব ফ্লুৱেণ্টলি কথাও ক'ব নোৱাৰোঁ গতিকে মই শান্তশিষ্টভাৱে অলপ লাহে লাহে এই কথা কওঁ গতিকে মোৰ ধমক দিয়াটো মোৰ দেখোন মনত নহয় আৰু কি বুলি ধমক দিছিলোঁ মই সেইটোও নাজানো লক্ষণৰ কাৰণে যিবিলাক গীত কৰিছোঁ সেইবিলাকত আমি কোনো লাখ লাখ টকা খৰচ কৰিলে তেখেতে যোৱাকালি প্ৰায় 2 লাখ নে কিমান টকা খৰচ হোৱা বুলি এইটো আমি কমাৰ্চিয়েল কৰা নাই আমাৰ উদ্দেশ্যটো মই আগৰ সাক্ষাৎকাৰতে কৈছোঁ যে এইটো সংৰক্ষণ যাতে তেওঁলোকৰ কিবা ডাটা বা তেওঁলোকৰ গায়কসকলৰ বিষয়ে কেতিয়াবা যদি ভৱিষ্যত আলোচনা কৰিব লাগে তেওঁলোকৰ গীতৰ বা তেওঁলোকৰ ভইচৰ বা তেওঁলোকৰ কথাৰ কিবা যদি আমি শুনিব পাৰোঁ তেতিয়াহ'লে আলোচনাবিলাক ভাল হ'ব সেইটোৰ কাৰণেহে এইটো আমি সংৰক্ষণ কৰিছোঁ বিয়াটা সংৰক্ষণ কৰিছোঁ 4টা কেছেট কৰা হৈছে তাৰ উদ্দেশ্য কেৱল সংৰক্ষণ যাতে ভৱিষ্যতৰ প্ৰজন্মই এইটো কথা বুজি পায় যিবিলাক মানে লোকেল ডাইলগ আছে সেইবিলাক প্ৰতিষ্ঠাৰ কাৰণে মোৰ অতি আগ্ৰহ এটা আছিল সেইকাৰণে আমি দৰং জিলা সাহিত্য সভাই যেতিয়া সাহিত্য সভাৰ সভাপতি দলেশ্বৰ বড়ো জীয়াই আছিলে সেই সময়তে তেখেত আছিল সভাপতি আৰু মই আছিলোঁ ছেক্ৰেটাৰী ঠিক তেনেকৈ এখন দৰঙী মানে ডাইলগৰ এখন ডিক্সনাৰী প্ৰস্তুত কৰা হৈছিলে অৱশ্যে দুৰ্ভাগ্যবশতঃ সেইখন ওলোৱাৰ আগতে তেখেতে ঢুকাই থাকিলে সেইখন 2011 চনত ওলাইছে আৰু তাতেই যিমানবোৰ মানে দৰঙী ৱৰ্ড সেইবিলাক বিভিন্ন ব্যক্তিৰ পৰা মানে তেওঁলোকক কৈ তেওঁলোকৰ পৰা লিখাই আনি পেলাই দৰঙী ডিক্সনাৰীখন দৰঙী ভাষা ডিক্সনাৰী ওলোৱা হৈছে ষ্টেণ্ডাৰ্ড ভাষাৰ শব্দলৈ লৈ যাব পাৰি এইটো এটা খুব ইণ্টেনশ্যন আছিল আৰু সেইটো কাম মই কৰি আছোঁ মোৰ ডিক্সনাৰীখনৰ বোধহয় 1000তকৈ অধিক মানে দৰঙী শব্দ পাব যিখিনিক মই প্ৰতিষ্ঠা কৰিবৰ উদ্দেশ্যে মোৰ এই শব্দমুখত মই লিখিছোঁ দুইবাৰ ঘৰলৈ আহি প্ৰেছ মিট দিওঁতে তেওঁ ক'লেগে মানে দুইবাৰীৰ যিটো লিখা গীত তেওঁ লিখাই বুলি কৈছে যিটো লিখা গীতটো গোৱা বুলি কৈছে
কিন্তু সেইটো গীতটো আনায়া বৰ্মনৰ কণ্ঠত বোধহয় নাই এই মই যিটো সংগ্ৰহ কৰিছো সেইটো গীতহে তেওঁ গাইছে গতিকে তেওঁ দৈমাৰীক লৈ পেলাই কিয় প্ৰেছ মিট দিলে মই নাজানো কাৰণ দৈমাৰীৰ গীতটো মই ইতিমধ্যে মাতি শুনালো দৈমাৰীৰ মানে লিখা গীতটোত যিখিনি কথা আছে এইটো গীতটো সেইখিনি কথা নাই তাৰোপৰি মানে কি গোলা দুই চায়াও না যাওঁৰি নাই এই সেন্টেন্সটো মানে আমি শুনি লিখা আৰু তাৰপৰা কিছুমান আৰু বহুত শব্দ অমিল আছে তেওঁলোকে মানে কোনোবাই এই দুটা গীতৰ মাজত মিলাই চালে শব্দবিলাকৰ কি পাৰ্থক্য আছে সেইটো গম পায় এই তাহানিয়ে যদি শুনিছিল তেনেহ'লে এইটো 87ত মানে ৰেডিঅ'ত শুনিছিল বুলি কৈছিল হয়নে নহয় গতিকে আনায়া ব্ৰহ্মই এইটো গীতকে শুনিছিল বুলি আনায়া ব্ৰহ্মৰ মাকে এইটো গীতকে ৰেডিঅ'ত শুনিছিল বুলি কেনেকে কৈছে তেওঁ জানে এইটো মই না এই লোকগীতবিলাকতো মুখে মুখে চলি অহা বুলি কয় হয়নে নহয় এই গীতটো আচলতে মুখে মুখে চলি অহা এইটো কেনেকে মই সংগ্ৰহ কৰিছিলো যেতিয়া আমাৰ মানে খোৱা হয় এইবিলাকতো আমাৰ কোনো মানে মানুহৰ সহযোগত যদি অনুবাদ কৰি লয় কথাখিনি স্পষ্ট হ'ব আচ্ছা এজনৰ লোকগীত যদি আনে গাব পাৰে তেনেহ'লে তেওঁৰ গীতটিত কিয় মানে ৰাইট ৰিজাৰ্ভ কৰা হৈছে এইটো মোৰ প্ৰশ্ন আমি বিয়াৰটাৰ সদস্যসকলে তেওঁলোকৰ মানে চিন্তাৰ অভাৱ বা জ্ঞানৰ অভাৱৰ কাৰণে হয়তো লোকগীতকো মানে ৰাইট ৰিজাৰ্ভ কৰা হ'ল কিন্তু তেওঁতো ভাল গায়ক নাম কৰা গায়ক বহুত কথা জানে আমাতকৈ তেওঁ মানে কথা কোৱাটো বহুত পাকৈত যোৱাকালি মই যি দেখিলোঁ গতিকে তেওঁ ইমান জনা শুনা ব্যক্তি হৈ পেলাই তেওঁৰ গীতটোত মানে অল ৰাইট কিয় ৰিজাৰ্ভ কৰি ৰাখিছে তেওঁৰ পৰা শুনি আকৌ বেলেগে গাওক তেওঁৰ গীতটো বহুত ভাল হৈছে আমাৰ বিমলা বড়োই গোৱাতকৈ গতিকে সকলোৱে তেওঁৰ গীতটো গাব পাৰিব গতিকে তেওঁ ৰাইট ৰিজাৰ্ভ কিয় কৰিলে যদি লোকগীত সকলোৱে গাব পাৰে তেওঁ কৈছে যে মই যিটো গীত মানে গাবৰ সময়ত লিখি দিছো তেওঁ দুটা মানে শব্দ ভুলকৈ গাইছে তেনেহ'লে মই সেই দুটা শব্দ নিশ্চয় ভুলকৈ লিখি দিছিলো আৰু সেইকাৰণে তেওঁ ভুলকৈ গাইছে কিন্তু সেই দুটা শব্দ কি তেওঁ স্পষ্টকৈ কোৱা নাই চাওক মই প্ৰায় 20 বছৰ গাঁৱে গৈ সংগ্ৰহ কৰি 700 পেজৰ এখন অভিধান মই বড়ো অভিধান এখন বনাইছো গতিকে ভাষাৰ সম্পৰ্কে মোৰ কিছু জ্ঞান আছে গতিকে মই ইমান ভুল শব্দ নিশ্চয় লিখি দিয়া নাছিলো আৰু তাই ভুলকৈ গোৱা নাছিল তাৰোপৰি তেওঁ ভুলটো দেখুৱাই দিব লাগিছিল কিন্তু আনায়াই কি ভুল গাইছে সেইটো মই স্পষ্টকৈ দেখুৱাই দিব পৰা অৱস্থাত আছো কাৰণ তেওঁ মানে অৰ্জানাই যিটো শব্দ সেইটো হৰজানাই বুলি কৈছে হৰজানাই বুলি ক'লে কোনো মিনিং নোলায় আকৌ আবৌ ঠাইত যেতিয়া আব বুলি কওঁ বাইদেউ বুলি কওঁ তেতিয়াও কোনো অৰ্থ নোলায় এই দুটা তেওঁৰ ভুল হৈছে গতিকে আৰু আনাই এটা কথা কৈছে সেইটো কিমান শুদ্ধ অশুদ্ধ সেইটো আমাৰ মানে ৰাজ্যলৈ বড়ো ৰাজ্যলৈহে মই মানে সুধিব বিচাৰিছো যে আনাইৰ আগতে হেনো বহুত কম বড়ো লোক গায়কে মানে নেশ্যনেল পৰ্যায়ত মানে বড়ো লোকগীতক লৈ যাব পাৰিছিল এইটো সম্পৰ্কে মোৰ স্পষ্ট ধাৰণা নাই গতিকে মই ৰাইজৰ বিবেচনা অৰ্থে এইটো কথা এৰিলো কিন্তু এইটো কথা ঠিক যে মানে নীলেশ্বৰ ব্ৰহ্মৰ আগৰ প্ৰায় সেই লোকগীতবিলাক আছিলে আৰু নীলেশ্বৰ ব্ৰহ্মই এই লোকগীতৰ ভিত্তিতে তেওঁ এটা নতুন ধাৰণাৰ সৃষ্টি কৰিছে যিটো চেনি মডাৰ্ণ এটা ধাৰণাৰ সৃষ্টি কৰিছিল তাৰপিছতে হয়তো বড়ো সংগীত জগতত মডাৰ্ণৰ ধাৰণাটো আহিছে ব্ৰহ্মই আৰু এটা কথা উল্লেখ কৰিছে যে তেওঁৰ মানে সাক্ষাৎকাৰ যে তেখেতক মই বয়কট কৰাৰ কথা কৈছো বুলি পেলাই মই তেনেকুৱা কথা মই ক'তো কোৱা নাই বা কোনো মিডিয়াত কোৱা নাই আনকি তেওঁ যদি কোনোবা ফেচবুক বা কিবাত মই যদি তেওঁক বয়কট কৰিব লাগে বড়ো সেনেকুৱা বুলি মই কোৱাটো মোৰ মনত পৰা নাই অৱশ্যে মোৰ বুঢ়া হোৱাৰ কাৰণে স্মৃতি শক্তি বহুত কমি গৈছে এই ৰাতিপুৱা যদি ভাত খাওঁ মই সন্ধিয়াই পাৰ হৈ যাওঁ যে আজি কি আঞ্জাৰে ভাত খালো তেনেকুৱা এটা অৱস্থা হৈছে যদি মই ক'ৰবাত কৈ গৈছো কিন্তু তেখেতৰ ওচৰত মই ক্ষমা বিচাৰিছো মই হয়তো কোৱা নাই তেওঁক বয়কট কৰিব লাগিব সংগীত জগতৰ পৰা বয়কট কৰিব লাগিব বুলি মই কেতিয়াও কোৱা নাই তেওঁ বিমলা বড়োৰ গানটো ইউটিউবৰ পৰা পোৱা বুলি কৈছে আৰু তেওঁ এইটো গীত মানে মাকৰ পৰা শুনা বুলি কৈছে মাকে মানে এইটো গীত গাব লাগে বুলি কৈছে ঠিক আছে কোনো কথা নাই কিন্তু তেওঁ জনা উচিত আছিল যে এইটোত
বিয়াৰটা বুলি এটা অনুষ্ঠানে ৰাইট ৰিজাৰ্ভ কৰি ৰাখিছে সেইটোৰ কাৰণে বিমলা বড়োই গোৱা গীতটোতো এই ৰাইটটো ৰিজাৰ্ভ কৰা হৈছে এতিয়া লোকগীতত যদি কোনো ৰাইট ৰিজাৰ্ভ কৰিব নোৱাৰে তেনেহ'লে তেওঁ যিটো গীত কৰিলে এই বিমলা বড়োই গোৱা থাপলি বনা জৌলুংনা এই গীতটো তেওঁতো ৰাইট ৰিজাৰ্ভ কৰিছে যেতিয়া এই থাপলি বনা জৌলুংনা এই গীতটো আনায়াই গোৱা গীতটো কোনোবাই গাব বিচাৰিব তেতিয়াতো আনায়াৰ পৰা নিশ্চয় পাৰ্মিশ্যন বা সুধা পোছা কৰিহে তেওঁলোকে যাব পাৰিব ঠিক তেনেকৈ আমাৰ বিয়াৰটাই যিটো ৰাইট ৰিজাৰ্ভ কৰিছিল সেইকাৰণে তেখেতে অন্ততঃ বিয়াৰটাৰ ওচৰত সুধা পোছা কৰিলে নিশ্চয় ভাল হ'ল ইমানখিনি কণ্ট্ৰভাৰ্চি হোৱাৰ কোনো কথাই নাছিলে আৰু মই কণ্ট্ৰভাৰ্চিলৈ যাব বিচৰা নাই আৰু মোৰ কোনো এটা বাইটত মই কণ্ট্ৰভাৰ্চিয়েল কথা কোৱা নাই আইনৰ সহায় ল'ম এইবিলাক কোৱা নাই আৰু মই এটা কথা মই ক'ব ইচ্ছা নহ'লেও ক'ব নিবিচাৰিছিলোঁ তথাপিতো মই ইয়াত অলপ উল্লেখ কৰিলে ভাল হ'ব নেকি যেতিয়া টেজাৰ ৰিলিজ হৈছিলে তেতিয়া যিটো ষ্টুডিঅ'ত সাধাৰণতে আমি গানবিলাক কৰোঁ তেওঁ মোক জনাইছিলে বোলে আপোনাৰ বাইদেউ গোৱা গীতৰ এটা এনেকুৱা ওলাইছে তেতিয়া মই ক'লো এইটো দি কি হ'ব মই আচলতে সেইবিলাক ছ'চিয়েল মিডিয়াৰ এই কথাবিলাক মই ভালদৰে নাজানো কাৰণ আমি চাবিতি বা মোবাইল চলাও মানুহ যিহেতু খুগা মেথাই সকলোৱে গাব পাৰে খুগা মেথাত আমাৰ এটা জাতিৰ যিটো সংস্কৃতি সেইটো প্ৰতিফলিত হয় হয়তো কেনেকৈ খাইছিলে কি কৰে কি নকৰে খেতি বাতিকে লৈ বিভিন্ন উৎসৱ পাৰ্বণক লৈ এইবিলাক কথা থাকে গতিকে এই জাতীয় যিটো কৃষ্টি সংস্কৃতি এই বস্তুটো ৰক্ষা হ'ব লাগে এটা খুগা মেথাত যদি আমি এটা ভিডিঅ' বনাওঁ এই ভিডিঅ' বনাওঁতে কিন্তু এই জাতীয় সংস্কৃতিৰ লগত মিল থকা এটা ভিডিঅ' হ'ব লাগে মানে পইচা উপাৰ্জন বা ভিউৱাৰ্ছ বেছিকৈ পাবৰ কাৰণে যদি আমি কমাৰ্চিয়েল কৰি পেলাই যদি ভিডিঅ'বিলাক কৰোঁ সেইটো নিশ্চয় আমাৰ লোকগীতৰ যিটো চৰিত্ৰ বা জাতীয় সংস্কৃতিৰ যিটো চৰিত্ৰ সেইটো নিশ্চয় ৰক্ষা নহ'ব এতিয়া আনায়া ব্ৰহ্মৰ মই আপত্তি এতিয়ালৈ কৰা নাই কিন্তু মই কথা প্ৰসংগতে এতিয়া মই ক'বলৈ বাধ্য হ'লোঁ যে কোনোবা ছোৱালীয়ে ডেকা ল'ৰাৰ বুকুত ভুকু মৰা বা ডেকা ল'ৰাৰ গা স্পৰ্শ কৰাটো আমাৰ যেতিয়া 5টা বাদ আছে 5টা বাদৰ ভিতৰত আটাইতকৈ যিটো মানে ডাঙৰ মানে ছ'চিয়েল ক্ৰাইম অগৰবাদ সেইটোত পৰে আমাৰ লোক সংস্কৃতিৰ মতেদি বা আমাৰ মানে চলি অহা ট্ৰেডিশ্যনেল এতিয়া অৱশ্যে সেইটো কিছু মুক্ত হৈছে চিনেমা বা ড্ৰামাৰ যোগেদি মানে ল'ৰাই ছোৱালী গাত তুলিব পাৰে ছোৱালীয়ে ল'ৰাৰ গাত তুলিব পাৰে এনেকুৱা হৈছে কিন্তু এই লোকগীতটো যিহেতু এটা জাতীয় সংস্কৃতিৰ ওপৰত কৰা হৈছে সেই হেতুকে জাতীয় সংস্কৃতিৰ যিখিনি কথা তাত থাকিব লাগিছিল গতিকে এই ভিডিঅ'টোত মানে ল'ৰাৰ গাত ছোৱালীয়ে হাত দিয়া এইটো বোধহয় খুব সমস্যা নোহোৱা নাই এইটো সেই যুগৰ কথা মতে হ'লে এইটো ধৰ 80-90 বছৰৰ আগৰ কথা গতিকে সেই যুগত হ'লে এইটো মানে আটাইতকৈ ডাঙৰ ছ'চিয়েল ক্ৰাইমত পৰিলেহেঁতেন অগৰবাদ বুলি আমি বড়োসকলে যিটো কওঁ